হেল্ল' ষ্টুডেণ্ট, মই তোমালোকক আমাৰ ইংলিছৰ এক্সামত কেনেকুৱা ডিটাৰমিনাৰ চাব লাগিব সেই বিষয়ে তোমালোকক ইতিমধ্যে 1998ৰ পৰা 2023ৰ ভিতৰত কোনকেইটা ডিটাৰমিনাৰ চালে তোমালোকৰ কমন পৰিব সেই বিষয়ে মই তোমালোকক দিবলৈ ওলাইছোঁ। তোমালোকে সেইকেইটা অলপ চাই ল'বাচোন ভালদৰে, নিশ্চয় কমন থাকিব। ঠিক আছে, আহা তেতিয়াহ'লে মই তোমালোকক ডিটাৰমিনাৰ্ছ কি কি চাব লাগিব সেইকেইটা মই তোমালোকক অলপ দেখাই দিছোঁ। এয়া চোৱা, মই তোমালোকক সুন্দৰভাৱে ডিটাৰমিনাৰ্ছকেইটা ষ্টাৰ মাৰি দি দিছোঁ, এনচাৰটো তোমালোকক দি দিছোঁ। 98ৰ পৰা এই দুটা চাব লাগিব। আই কেন ডিপেণ্ড ডেছ ফ্ৰেণ্ডছ আই হেভ, শুদ্ধ উত্তৰ দ্য ফিউ। ঠিক আছে, ডি নম্বৰটো আছে মাই ব্ৰাদাৰ ইজ ষ্টাডিং ইন ডেছ ইউৰোপিয়ান ইউনিভাৰ্চিটি, এ এন ডি অপশ্যন থাকিব, শুদ্ধ উত্তৰ এ। ঠিক তেনেদৰে তোমালোকে চাই লোৱা 99ৰ পৰা চাব লাগিব সেইকেইটা, এই দুটা। 2000 চনৰ দুটা, 2001ৰ চাব লাগিব দুটা। তাৰপিছত তোমালোকে চোৱা 2002ৰ চাব লাগিব এই দুটা, মই দেখাই দিছোঁ, শুদ্ধ উত্তৰ টিক কৰি দিছোঁ মাত্ৰ এটা। আৰু 2002ৰ আছে দুটা, এ আৰু ই। ঠিক আছে, তাৰপিছত 2003ৰ এটা আছে, সেইটো ৰজনীকান্ত ইজ কল্ড ডেছ কট অফ আছাম, ডি হ'ব। 2004ৰ পৰা চাব লাগিব এই দুটা, চাই লোৱা। তাৰপিছত 2005ৰ পৰা চাব লাগিব তোমালোকে এইটো, শুদ্ধ উত্তৰ হ'ব তাৰে অনলি এ ফিউ। তাৰে পিছত তোমালোকে 2006 চোৱা, 2006ৰ পৰা তিনিটা ষ্টাৰ মাৰা আছে, সেই তিনিটা চাবা। মই প্ৰত্যেক চনৰ পৰা বাছি বাছি চিলেক্ট কৰি দিছোঁ তোমালোকক। ষ্টাৰ মাৰি দিয়াকেইটা তোমালোকে চালে তোমালোকে ডাইৰেক্ট কমন পাবা। ঠিক আছে, 98ৰ পৰা দিয়া নাই, 98ৰ এটা আছে, এইটো ই নম্বৰটো, শ্ৰীলংকা ইজ ডেছ আইলেণ্ড, এ এন ডি অপশ্যন এন হ'ব। 2009 চনৰ পৰা এই তিনিটা আছে। ঠিক আছে, 2009 দিলোঁ, 10ৰ আছে দুটা, 11ত আহা, 2011ত আহিছিলে, 2011ৰ পৰা দুটা দিলোঁ। 2012ৰ পৰা চোৱা, 2012ত দুটা দিলোঁ। ঠিক আছে, এতিয়া নেক্সট আমি চাই লওঁ। নেক্সট আৰু তোমাৰ চোৱা 2013ত কি আহিছিলে, 2013ৰ ষ্টাৰ মাৰি দিছোঁ দুটা, এইটো 14, এইটো 15কেইটাৰ অপশ্যন নাছিলে, উত্তৰকেইটা মই লিখি দিছোঁ, এটা লিটিল মাছ ফিউ। তাৰে পিছত তোমাৰ এইটো চাই লোৱা, 22ত নাই দিয়া, 20ৰো নালাগে। তো গতিকে এইকেইটা তোমালোকে যদি প্ৰিপজিশ্যন ভালদৰে চাই লোৱা, যেকেইটা দিছোঁ ইয়াত তোমাৰ 40টামান হ'ব, মই যে চিন দিলোঁ, এই 40টা ডিটাৰমিনাৰ্ছৰ পৰা তোমালোকৰ কমন পৰিব। ঠিক আছে, আকৌ এবাৰ মই ভালদৰে দেখাই দিছোঁ, চাই লোৱা, ভালদৰে চাই লোৱা। ঠিক আছে, এইকেইটা অলপ ষ্টাডি কৰি যাবা, ডিটাৰমিনাৰ্ছ তোমালোকে ডাইৰেক্ট কমন পাবা। ঠিক আছে, ডিটাৰমিনাৰ্ছ ডাইৰেক্ট কমন পাবা। আৰু প্ৰথমকেইটা আকৌ এবাৰ দেখাই দিছোঁ, চাই লোৱা, ইয়াৰ পৰা দেখাই দিছোঁ, চাই লোৱা। ঠিক আছে, এইকেইটা ডিটাৰমিনাৰ্ছ অলপ ভালদৰে চাই যাবা, তোমালোকে ৰানিং ডিটাৰমিনাৰ্ছ পাই যাবা, তোমালোকৰ ডাইৰেক্ট পঢ়ি যোৱা কমনটো পাই যাবা। ঠিক আছে, ভালদৰে এবাৰ চাই লোৱা। ঠিক আছে, এইকেইটা ডিটাৰমিনাৰ্ছ চালে তোমালোকে ডাইৰেক্ট কমন পাবা। অপশ্যন থাকিব, ডিটাৰমিনাৰ্ছ MCQত দিব। ঠিক আছে, তো আকৌ মই 98ত আহিছোঁ, 98কেইটাও আকৌ এবাৰ দেখাই দিছোঁ, চোৱা। তো ঠিক আছে, এইকেইটা অলপ তোমালোকে ভালদৰে চাই ল'বা। আজিলৈ আৰু বিশেষ নাই, ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।